আচলতে আমাৰ যিবোৰ কথা এই কথাবোৰ আপোনালোকৰ জৰিয়তে বহুবাৰ ৰাইজক বিশেষকৈ যান বাহনৰ সুৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ আহ্বান আমি কৰিয়ে আছোঁ বিভিন্ন প্ৰচাৰ মাধ্যমতো কৰা হৈছে তথাপিও ভুলবোৰ হৈ থাকে আমি জানি বুজি দুৰ্ঘটনা কৰোঁ দুৰ্ঘটনা হওঁ বুলি নহয় কিন্তু কিছুমান দুৰ্ঘটনা জানি বুজি কৰা হয় যদি আমি মদ্যপান কৰি পেলাই যান বাহন চলাওঁ তাত 99% এক্সিডেণ্ট হোৱাৰ চান্স থাকিবই আকৌ তাৰ উপৰিও আমি হেলমেট পৰিধান নকৰোঁ ছিট বেল্ট নলগাওঁ তীব্ৰ গতিত আমি প্ৰতিযোগিতাত নামো যান বাহন ৰাস্তাত চলাবলৈহে অহা যোৱা কৰিবৰ কাৰণে দিয়া আছে প্ৰতিযোগিতাৰ বাবে নহয় আৰু বিভিন্ন ধৰণৰ যান বাহনৰ আইন উলংঘা কৰি পেলাই আমাৰ সমগ্ৰ ভাৰতত বিগত বৰ্ষত 1,80,000 মানুহ মৃত্যুমুখত পৰিছে অকল দুৰ্ঘটনাত সেয়েহে এইবোৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এইবোৰ সজাগতাৰ বাবে আমাৰ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা আমাৰ কলাভূমিৰ শিল্পীসকলক পাটৰ নাটৰ বাবে আহ্বান কৰিছিলে আৰু আমি এই কলাকুশলীসকল ইয়াত উপস্থিত আছোঁ মোৰ এই ৰচনা আৰু পৰিচালনাৰ এই নাটকখনি কৰিলোঁ এয়া আছে চন্দন আছে প্ৰশান্ত আছে গায়ত্ৰী আছে আৰু লগতে এয়া পূজা আমাৰ আহ্বান যে আপোনালোকে সুৰক্ষিত থাকক আৰু আপোনালোকৰ পৰিয়ালটোৰ কথা চিন্তা কৰক যিহেতুকে যান বাহনৰ নিয়মখিনি আপোনালোকে মানি চলিলেই আপোনালোকে সুৰক্ষিত অৱস্থাত থাকিব পাৰিব এইটো কেঞ্চাৰতকৈও বেছি ভয়াৱহ মৃত্যু ইয়াৰ প্ৰত্যেকটো ক্ষেত্ৰত বাঢ়ি গৈছে কিন্তু এতিয়া দেখা গৈছে যে সজাগতাৰ যিবোৰ হৈছে বাটৰ নাট হৈছে বা বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে এইখিনি হৈছে এতিয়া বিগত বৰ্ষত 16.8% দুৰ্ঘটনাৰ সংখ্যা কমি আহিছে আৰু যিসকল উদীয়মান চালক তেওঁলোকে হেলমেটটো পৰিধান কৰাটো এটা মানে তেওঁলোকে এটা আদত কৰি লগায় অভ্যাস কৰি লওক যে হেলমেট আমি প্ৰত্যেকটো ক্ষেত্ৰতে 100 মিটাৰ ডিষ্টেঞ্চত গৈছোঁ এইটো নহয় ঘটনাটো ঘৰৰ পৰা ওলাই যোৱা গেটৰ মুখতো হ'ব পাৰে গতিকে আমি এইখিনিকে কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে আমাৰ এই বাটৰ নাটৰ জৰিয়তে অলপ সজাগ হ'ব আৰু দুৰ্ঘটনা হ্ৰাস হ'ব পৰিয়াললৈ হাঁহি বিৰিঙি আহিব আৰু এই যোৰহাট পৰিবহণ বিভাগৰ এই প্ৰচেষ্টা অব্যাহত থাকক তেওঁলোকে বিগত আজি বহু বছৰ ধৰি এনেধৰণে বাটৰ নাট কৰিছে সজাগতা সভা কৰিছে আৰু ৰাইজে আদৰি লৈ নতুন প্ৰজন্মই আদৰি লৈ পথ সুৰক্ষাৰ ক্ষেত্ৰত অকণমান নিজকে মনোনিৱেশ কৰিলে জীৱন সুৰক্ষিত হ'ব।